বিশেষভাৱে এটা কথা আপোনালোকক ক'ব বিচাৰো যে পোনপ্ৰথমে যে বিটিআৰত বা বিটিচিত বৰ্তমান হাগ্ৰামাৰ বিপিএফ চৰকাৰে শাসনভাৰত আহিছে। আমি পোনপ্ৰথমে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে জানে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ বিভিন্ন সমস্যাৰাজিৰে ভৰপূৰ, যি সমস্যা আজি 2003 চনৰ বিটিচি চুক্তিৰ আগত যি বিভিন্ন সমস্যাই বিটিচিত হৈছিলে আৰু সেই বিটিচিৰ সময়তে 2007 চনৰ 27 ছেপ্টেম্বৰৰ দিনা আমি কোকৰাঝাৰ মাৰোৱাৰী ভৱনত প্ৰথম সংগঠন অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি বিটিআৰৰ বা বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ মৰমৰ আশীৰ্বাদ লৈ আমি গঠন কৰিবলৈ সক্ষম হৈছিলো। আৰু সেই মৰ্মে হাগ্ৰামাৰ যি বিপিএফ চৰকাৰ আছিলে আৰু আমি একালীনভাৱে 3.5 বছৰ মাত্ৰ 3.5 বছৰ আমি সন্মানীয় শেখৰ যাদৱ ছাৰক আমি সেই সময়ত মনোনীত এমচিএলএ পাবলৈ সক্ষম হৈছিলো। আৰু সেই 3টা বছৰ খুব কম সময় আছিলে। আমি এই 4টা জিলাত যিখিনি কাম কৰিবলগীয়া ওদালগুৰিত প্ৰায় 4-5 ঠাইত যথেষ্ট কাম আমাৰ শেখৰ যাদৱ ডাঙৰীয়াই কৰিছিলে। আৰু যিগৰাকী প্ৰাক্তন সভাপতি, বৰ্তমানৰ আমাৰ হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা। আৰু কথাটো হ'ল যে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত কিন্তু বিপিএফ চৰকাৰক নৈতিকভাৱে আমি সমৰ্থন কৰি আহিছো। যোৱাকালি আমি দেখিবলৈ পাইছো বিভিন্ন সংবাদ মাধ্যমত আমাৰে কিছু ভাতৃ সম লোকে ওদালগুৰি জিলাত কোনোবা এটা ঠাইত তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে কিছু কথা প্ৰকাশ কৰিছে, যিটো অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে দুখ প্ৰকাশ কৰিছে। আৰু ইয়াত আমি দেখিবলৈ পাইছো যে আমাৰ সন্মানীয় যিগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা গৰাকীক কিছু মানসিকভাৱে বা হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা প্ৰয়াস বা চক্ৰান্ত এটা তেওঁলোকে কৰাৰ এটা চেষ্টা কৰিছে। গতিকে সেই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, যাতে বিগত দিনত বা আগন্তুক দিনত যাতে তেওঁৰ নামক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি বা তেওঁক লৈ যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য দিয়াৰ পৰা তেওঁলোকে যাতে বিৰত থাকে। এতিয়া কথাটো হ'ল যিহেতুকে আমাৰে মাজৰ বহু নেতা যিবিলাকে তেওঁলোকে বহু বছৰৰ পৰা সংগঠনত থাকি তেওঁলোকে ৰাজনৈতিকভাৱে আমাৰ পৰা অৱসৰ লৈ, যিদৰে ওদালগুৰিৰ পৰা আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰ, আমাৰ এনেকৈ বহু আমাৰ যি সংগঠনত থকা বিষয়ববীয়াসকলে তেওঁলোকে আমাৰ পৰামৰ্শ মৰ্মে বিপিএফ দলত তেওঁলোকে ৰাজনৈতিকভাৱে যোগদান কৰিলে। আৰু এটাই উদ্দেশ্য লক্ষ্য আছিলে যে আমাৰ পৰা যিসকল নেতাসকল গৈছে তেওঁলোকে যাতে সামাজিকভাৱে, যিহেতুকে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে সদায় বিটিচিক এককভাৱে বা ৰাইজৰ দুখ বা যিখিনি সমস্যা এই সমস্যাৰ আজি কিন্তু মাত মাতি আহিছে। গতিকে যি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে কাম কৰি গৈছে, সকলো জাতি জনগোষ্ঠীৰ মাজতে হিয়াৰ আমঠু হিচাপে হ'ব বিচাৰিছে বা সকলোৱে আদৰি লৈছে, সেই সময়ত আজি আমি দেখিবলৈ পাইছো যে পিএফ দলৰে কোনোবা এজন ব্যক্তি বা বিপিএফ হিন্দীভাষী চেলৰ নাম লৈ আমাৰ দেখিবলৈ পাইছো কাৰোবা এটা ব্যক্তিক তেওঁলোকে সৰ্বসন্মতিক্ৰমে তেওঁলোকে নাম সংবাদ মাধ্যমত উল্লেখ কৰিছে, সন্তোষ কুমাৰ শাহ ডাঙৰীয়াক গতিকে প্ৰস্তাৱ কৰিছে। তো এই ক্ষেত্ৰত কিন্তু আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰি জিলাৰ পৰা আমি সন্মানীয় ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক, যিহেতুকে প্ৰাক্তন আমাৰ ছাত্ৰ নেতা আৰু বিগত বহু বছৰৰ পৰাই তেওঁ জাতিটোৰ বাবে, জাতিটোৰ হকে, জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে। গতিকে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰিৰ পৰা আমি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক আমি সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱক আহ্বান জনাইছো, আমি দাবী জনাইছো যাতে তেওঁক যাতে মনোনীত সদস্য হিচাপে তেওঁ দি যাতে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা সুযোগ প্ৰদান কৰে, তাৰ কাৰণে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছো। আৰু লগতে যাতে এই আমি কিছু সংখ্যক আমি যিহেতুকে হিন্দীভাষী বুলি ক'লে আপোনালোকে জানে বহুত সিমান মেজৰিটি নাই, যদিও তথাপিও যিমানখিনি আমি আছো তাৰ মাজত যাতে এই বিপিএফ হিন্দীভাষী চেলে যাতে বিভাজনৰ ৰাজনীতি নকৰে, সকলোকে যাতে একগোট কৰি যাতে আমি জাতিটোৰ উন্নয়নৰ স্বাৰ্থত যাতে কাম কৰিব পাৰো। আৰু যাতে ভাগনমুখী আপোনাৰ আজি দেখিছে বিপিএফ চেলৰো বহু লোক আছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে কিদৰে সৰ্বসন্মতি সিদ্ধান্ত গ্ৰহণ নকৰাকৈ তেওঁলোকে এককভাৱে 2-4জন মানে মানুহে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হ'ল। গতিকে এই ক্ষেত্ৰত আমিও দেখিবলৈ পাইছো, গতিকে দুখ প্ৰকাশ কৰিছো। আৰু সদৰ ক্ষেত্ৰত আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰিৰ পৰা আমি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক, আমাৰ যিহেতুকে প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন সভাপতি আছিলে ওদালগুৰি জিলা সমিতিৰ,
গতিকে তেওঁক যাতে হাজৰিমা মহিলাৰী ডাঙৰীয়া লগতে আমাৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়া আমি আহ্বান জনাইছো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত হিন্দীভাষী ৰাইজৰ মংগলৰ স্বাৰ্থত যাতে তেওঁক এবাৰ হলেও সুযোগ প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো কথা চাব তেওঁ বিগত প্ৰায় 5টা বছৰ চেয়াৰমেন হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে আপুনি ওদালগুৰিত গৈ চাওক সেইজন ব্যক্তিৰ অৱদান কি হিন্দীভাষী ৰাইজৰ সমাজৰ হকে তেওঁৰ অৱদান কি গতিকে আমি কোনো ৰাজনীতিৰ লগত জড়িত নহয় কিন্তু নৈতিকভাৱে আমি সকলো জাতি জনগোষ্ঠীৰ লগতে হিন্দীভাষীৰ উন্নয়নৰ স্বাৰ্থত আৰু বিটিআৰৰ 5টা জিলাৰ সাৰ্বাংগনিক উন্নয়নৰ স্বাৰ্থত আমি ওদালগুৰিৰ পৰা বিচাৰিছো এই কাৰণে যে যিগৰাকী নেতাক বিচাৰিছো সেইগৰাকী নেতাই সকলোকে সমানভাৱে সম বিকাশ সম উন্নয়নৰ ধাৰাৰে আগুৱাই যাব পাৰিব আৰু সকলোৰে তেওঁ চিন্তা কৰে গতিকে বিপিএফৰ যিহেতুকে আমি এইটো কথা ক'বলৈ নাযাওঁ ৰাজনৈতিক দল গতিকে ৰাজনৈতিক দলটো শক্তিশালী কৰিব লাগিলে কৰবাত নহয় কৰবাত অৰাজনৈতিকভাৱে ছাত্ৰ সংগঠনৰ প্ৰয়োজন থাকে গতিকে এই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা যে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰিৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক আমাৰ মনোনীত সদস্য হিচাপে দিব লাগে রাজেন্দ্র প্রসাদ চৌহান তেওঁক দিব লাগে এইটো উদ্দেশ্যৰে আমি আগতে আবেদন কৰিছো আজিও আমাৰ এইটো আহ্বান সংগ্ৰাম মহিলাৰ দিবলৈ আছে কিন্তু যোৱাকালি যিটো বক্তব্য দেখিলো ছ'চিয়েল মিডিয়াত সেইটো কিন্তু আমি গ্ৰহণ কৰিব পৰা নাই এই কাৰণে নাই যে আমাৰ হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ আমাৰ সমাজৰে প্ৰতিনিধিত্ব কৰা দল হয় আৰু ৰাজনীতিক হিচাপে হিন্দীভাষী সেল বিপিএফ সেইটো আমাৰে এক ৰাজনৈতিক দল হয় তারপরেও আমার সমাজের উন্নতি হব আর আমার যিখিনি করণীয় আমি নিজের ফালৰ কৰি যাম কিন্তু তাতে দেখা গৈছে আমি বিশেষ সূত্ৰে জনা মতে ইয়াত কোনো ধৰণৰ আপোনাৰ সেন্ট্ৰেল লেভেলৰ হিন্দীভাষী সেলৰ সেন্ট্ৰেল লেভেলৰ বৈঠক হোৱা নাই তাত কোনো ধৰণৰ প্ৰস্তাৱ হোৱা নাই আনকি এইটোও দেখিলো যোৱাকালি যে উইদাউট প্ৰেসিডেন্ট হিন্দীভাষী সেলৰ প্ৰেসিডেন্টৰ অনুপস্থিতিত ডিস্ট্রিক্ট কমিটিৰ মিটিং কৰিলে য'ত নেকি আপোনাৰ ব্লক কমিটি বহুকেইটা ব্লক কমিটি তাত উপস্থিতো নাই খবৰো নাই আৰু এনেকুৱা হেৰি কৰি পেলাই আপোনাৰ যিটো ছ'চিয়েল মিডিয়াত দিছে এনেকুৱা ধৰণে মানে মানুহক মানে বিপথে পৰিচালিত আমাৰ সমাজক বিপথে পৰিচালিত কৰিব নালাগে তাৰ কাৰণে মই আহ্বান জনাইছো তেওঁলোকে কালিৰ বক্তব্য যেটো পাইছো যে আমাৰ সেন্ট্ৰেল হিন্দীভাষী সেলৰ সেন্ট্ৰেল প্ৰেসিডেন্ট সন্তোষ সাহক দিব লাগে তেওঁলোকে কৈছে কিন্তু এই আমাৰ প্ৰশ্নটো হল ক'ত যে এইটো সেন্ট্ৰেল লেভেলত মিটিং হৈ পেলাই এইটো ফাইনেল হ'ব লাগিছিল প্ৰস্তাৱ আকাৰে এইটো একটু সিস্টেমটো ফলো কৰা হোৱা নাই সেইটোহে আমাৰ আপত্তি আর তাত যেতিয়া ফাইনেল হলে হয় তাত হয়তো কেইবাটাও নাম হলে হয় তেতিয়া প্যানেল লিস্ট হিচাপে দিব লাগিছিল তাত প্যানেল হিচাপে দিব লাগিছিল তেওঁৰো নাম থাকিলে হয় আৰু কাৰোবাৰ নাম থাকিলে প্যানেল লিস্ট এটা দিব লাগিছিল তাৰপিছত আৰু আমাৰ মাননীয় প্ৰধান আমাৰ সংগ্ৰাম মহিলাৰী দেৱ তেওঁহে দিব না এমচিএল কোনোবা ৰাজ্যৰ পৰাতো নাহে তেওঁ সিলেকশন কৰিতো তেওঁ যাক দিব এটো ওকে কিন্তু আমাৰ ফালৰ পৰা যেটো ডিমান্ড যে আপোনাৰ আমাৰ ফালৰ পৰা দাবী বা আহ্বান ৰিকুৱেষ্ট কৰি আছো যে আমাৰ উদালগুৰিৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ চৌহান আৰু আমাৰ কোকৰাঝাৰৰ পৰা আমাৰ জিতেন্দ্ৰ গিৰি বস তাতো একো হেৰি নাই আৰু মই এই সেগতে মই আৰু এটা আহ্বান কৰিব বিচাৰিছো আমাৰ বৌদ্ধিক সমাজতো আছে গতিকে আমাৰ বৌদ্ধিক সমাজো যাতে একত্ৰিত হৈ থাকে যাতে আমাৰ যাতে বেলেগ একতা ভংগ হৈ নাযায় বা অন্যান্য আমাৰ শিক্ষিত যুৱক চাম আছে আমাৰ সকলোলৈ আহ্বান কৰিছো এই আমাৰ অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চৰ পৰা যে তেওঁলোকে ইউনাইটেড হ'ব লাগে আৰু কোনো কথা ক'ব লাগিলে ডাঙৰ সৰু বুজি পেলাই মানে এটা সদ্ভাৱনা থাকিব লাগে যি ইচ্ছা তাকে বকিব নালাগে আৰু আমি ইউনাইটেড হ'ব লাগিব এক হ'ব লাগিব আৰু ৰাইজৰ কাম কৰিব লাগিব আৰু যিখিনি ফান্ডামেন্টাল ৰাইট হয় সেইটো আমি চৰকাৰৰ পৰা
আদায় কৰিব লাগিব এইটো হৈছে আমাৰ ৰিকুৱেষ্ট আমাৰ বৌদ্ধিক সমাজৰ পৰাও যাতে এলাৰ্ট হওক বৌদ্ধিক সমাজে ইয়াৰ ওপৰত ধ্যান দিয়ে আমাৰ BTC প্ৰধান মাননীয় সংগ্ৰাম মহিলা ৰেলৱেটো আমাৰ এজন আছে